ঠিকাদার ভয় নকরি ঠিকাদার ভয় নকরি মৰিগাঁও জিলাৰ ভুৰাগাঁৱত জলসম্পদ বিভাগৰ চলি থকা জিঅ' বেগেৰে লুইতৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। গৰাখহনীয়া সমস্যা সমাধানৰ বাবে অস্থায়ীভাৱে পাকুপাইন জিঅ' বেগ এই কাম 40 বছৰ ধৰি চলি আছে, কিন্তু কোনো কামেই হোৱা নাই। এই বস্তুটো বিভাগীয় কৰ্তৃপক্ষই গম পাইছে, গম পায়ো বাৰে বাৰে একেটা কামকে কৰি আছে, মানে কি চৰকাৰী ধন অপব্যয় হওক আৰু ৰাজহুৱা সম্পত্তি ধ্বংস হওক আৰু জনসাধাৰণ অধগতি যাওক, এই ব্যৱস্থাটোৰ বিৰোধ কৰিছোঁ আৰু সেইবাবে মই নিজে ওলাই আহিছোঁ। আৰু মই নিজে ভুক্তভোগী। মোৰ গাঁওখন যেতিয়া নেকি গৰাখহনীয়াত যায় সেই টাইমত পাকুপাইনৰ ব্যৱস্থা কৰিছিল, আমি তেতিয়া একো নিবনুৱা, আৰু সেইখিনি টাইমত আমি নিজে পাকুপাইনৰ খুঁটা বান্ধিছিলোঁ আৰু বান্ধি পাকুপাইন কামিছোঁ, একো কাম নহ'ল। 1% পেলাই আৰু গুচি যায়, চব টকা ধ্বংস হ'ল, ঠিকাদাৰৰ পকেটত গুচি গ'ল, বিভাগীয় কৰ্তৃপক্ষৰ পাৰ্চেণ্টেজ ছিষ্টেমত গুচি গ'ল, কোনো কামেই নাহিল। তেনে ক্ষেত্ৰত আকৌ আজি সেই জিঅ' বেগ পাকুপাইন একে ব্যৱস্থা। কিন্তু আমি এটা কথাই কওঁ, আমাৰ ইয়াত স্থায়ী বান্ধ লাগে, আমাৰ যিখিনি আছে সেইখিনিক ৰক্ষা কৰক। চৰকাৰক এটাই অনুৰোধ, আমাৰ ভুৰাগাঁৱৰ পৰা বৰালি মাৰি স্থায়ী বান্ধৰ ব্যৱস্থা কৰক। আৰু এটাই কথা কওঁ, এই কামটো নকৰিলে আমাৰ যিখিনি আছে যুৱ প্ৰজন্ম, যিখিনি আহি আছে আগন্তুক, তেওঁলোকৰ ইমান অন্ধকাৰ। মই নিজে অন্ধকাৰত ভোগা মানুহ। মই নিজে মোৰ হায়াৰ ছেকেণ্ডেৰী টাইমত মই পৰীক্ষা দিব নোৱাৰিলোঁ, মোৰ লগৰবিলাক এতিয়া ভাল ভাল চাকৰি কৰে, মই এতিয়া সৰু কিবা এটা কৰি আছোঁ, যিটো নেকি মনত কেতিয়াবা চকু পানী ওলাই যায়। মই যে কি কৰিলোঁ, মোৰ হায়াৰ ছেকেণ্ডেৰী টাইমত গৰাখহনীয়া হৈ গৈছিল, মই আজি ভুক্তভোগী। মই পৰীক্ষা দিব নোৱাৰিলোঁ, মোৰ পৰীক্ষা আছে, এসপ্তাহ আছে, মই তেতিয়া ঘৰ দুবাৰ ভাঙিছোঁ মোৰ গাঁওখন। আপুনি চৰকাৰক কি ক'ব? চৰকাৰক এটাই কথা ক'ম, আৰু আমাৰ দৰে ল'ৰাক ধ্বংস নকৰিব। আমাৰ এই অঞ্চলত বহুত অসামাজিক কাম আমাৰ এই অঞ্চলত চলি আছে, মানুহে এবেলা এমুঠি ভাতৰ কাৰণে বহুত কিবা কৰি আছে। আপোনালোকে আহক, চাওকহি, আৰু ইয়াত স্থায়ী বান্ধৰ ব্যৱস্থা কৰক। আপোনালোকে ইয়াৰ টকা এনেই অপব্যয় কৰাতকৈ জনসাধাৰণ যিবিলাক ৰাস্তাই ঘাটে আছে, মানুহবিলাক দুখীয়া মানুহ দান কৰকহি। যদি দিব পাৰে আপোনালোকে তেনেকৈ দিয়কহি, এনেকৈ বেলেগ মানুহক এনেকৈ টকা পইচা নিদিব। এইবিলাক বহুত মানে ক'বলৈ ভাষা নাই। গতিকে ইমানখিনি মই কৈছোঁ যে ইয়াত স্থায়ী বান্ধৰ ব্যৱস্থা কৰক, আমাক ধ্বংস নকৰিব আৰু স্থায়ী বান্ধৰ ব্যৱস্থা কৰক। আজি পুৱাৰে পৰা ভুৰাগাঁৱৰ ৰাইজৰ উত্তাল প্ৰতিবাদ। যদি জিঅ' বেগৰ কাম বন্ধ নকৰে তেতিয়াহ'লে আত্মজাহ দিব বুলি কয় প্ৰতিবাদকাৰীয়ে। লুইতৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰি 70খনকৈ গাঁও নিশ্চিহ্ন কৰিছে। ইমানৰ পিছতো জলসম্পদ বিভাগে গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি 1 বছৰ ধৰিখিনি আমি এই প্ৰতিবাদ কৰি আছোঁ আৰু আগন্তুক দিনলৈকে কৰি যাম। কিন্তু আজি আমি ইয়াত এই যে এইবিলাক ৰাইজ চাই আছে, চব মানুহৰ দোকানত কাম কৰা, চব খেতি পথাৰত কাম কৰা, আজি ঘাঁহ কাটিব যোৱা নাই কোনোবা। আমি নিজে কাম এৰিখিনি আহিব লগা হৈছে, মালিকক বাৰ মালিকক কৈ আহিব লাগে যে আমি ভুৰাগাঁৱত এনেকৈ প্ৰব্লেম হৈছে। দুবাৰ কাম গ'ল আমাৰ, তথাপি আকৌ আহিব লগা হৈছে। এইটো কাৰণে আহিব লগা হৈছে যে আমাক ফাঁকি মাৰি আছে। আমাক প্ৰশাসনে সেইদিনা ইঞ্জিনিয়াৰ চাহাবে ফোন কৰি ক'লে, আমাক ইঞ্জিনিয়াৰ চাহাবে ফোন কৰি ক'লে যে ৰাইজে যদি ৰাইজৰ ঊৰ্ধত আমি নহয়, ৰাইজে যদি এইটো প্ৰতিবাদ কৰি যায় তেতিয়াহ'লে আমি মানিম, আমি কাম বন্ধ কৰি দিম। একদিন কাম বন্ধ কৰিলে আমি আকৌ গুচি গ'লোঁ আমাৰ কামত। আকৌ সিহঁতে দালাল শ্ৰেণী, কিছুমান দালাল শ্ৰেণীক একেলগ কৰি কিনি সিহঁতে আকৌ নিজে ভিতৰুৱা কি কৰিলে, কৰি কিনে আকৌ ৰাতিপুৱা 8টা বজাতে যোৱাকালি আকৌ জিঅ' বেগৰ কাম আৰম্ভ কৰিলে। প্ৰত্যেকবাৰ সিহঁতে এইবিলাকে আমাক ফাঁকি মাৰি আমাৰ কমজুৰি, আমাৰ এটাই কমজুৰি যে আমি দুখীয়া। কিহৰ কাৰণে দুখীয়া হৈছোঁ? আমি কেতিয়াও দুখীয়া নাছিলোঁ। আমাক প্ৰত্যেকৰে আমাৰ 50 বিঘা 20 বিঘা 30 বিঘা মাটি আছিলে, আমি দুখীয়া নাছিলোঁ। কিয় কাৰণে দুখীয়া হৈছোঁ? এই গৰাখহনীয়াৰ কাৰণে আমি দুখীয়া হৈছোঁ। আৰু এইটোৰ কাৰণে, এই দুখীয়াৰ কাৰণে সিহঁতে জানে যে সিহঁতে 2 দিন কাম কৰি 2 দিন ইয়াত হুলস্থুল কৰিব, 3 দিন মানুহৰ দোকানত কাম কৰিব গুচি যাব। তাৰ কাৰণে সেই কমজুৰিৰ কাৰণে সিহঁতে বাৰ প্ৰত্যেকবাৰ আমাক ঠগাই আছে তেনেকৈ। কিন্তু এইবাৰ আমি নামানো। আৰু আজি আপোনালোকৰ আৰু গোটেই ভুৰাগাঁও ৰাইজৰ আগত মই আজি নিজে এইটো ঘোষণা কৰি আছোঁ যে যদি অহাবাৰ যদি ইহঁতে এই জিঅ' বেগ পাকুপাইন লৈ আকৌ যদি ভুৰাগাঁৱত আহে তেতিয়াহ'লে মোৰ ডেড বডিৰ ওপৰত, আগত প্ৰথম মোৰ ডেড বডিৰ ওপৰত ইয়াত কাম কৰিব লাগিব। আৰু মই আজি গোটেই প্ৰেছৰ আগত ক'লোঁ যে মই নিজা দেহত পেট্ৰল ঢালি কিনি মই ইয়াত নিজা দেহক নিজে চেষ্টা কৰিম। তাৰ ওপৰত যদি ইহঁতে জিঅ' বেগৰ কাম কৰে তেতিয়াহ'লে আগত মুখ জ্বলাই কিনি ইয়াত কৰিব লাগিব, তাৰপিছত ইহঁতে কৰি থাকক। ইয়াতে একত্ৰিত হৈছোঁ। ইয়াতে আমি জিঅ' বেগৰ যি অস্থায়ী কাম চলি আছে তাৰ বিৰোধ কৰিবলৈ আমি গোটেই ৰাইজ ইয়াত একত্ৰিত হৈছোঁ। আমাক ভেকুৱাবানা দেখাই পেলাই জলসম্পদ বিভাগ
বিভাগ আৰু দালালৰ চক্ৰৰ সহায় লৈ পেলাই ইয়াতে জিঅ' বেগৰ কাম আৰম্ভ কৰিছে আমি যোৱা 1 বছৰ ধৰি আমি বিৰোধ কৰি আছোঁ যে ইয়াতে কোনো ধৰণৰ অস্থায়ী কাম হ'ব নালাগে কোনো ধৰণৰ পাৰ্কোপাইন জিঅ' বেগ আৰু এই বাঁহৰ জেঙৰ কাম ইয়াত হ'ব নালাগে ইয়াত একমাত্ৰ স্থায়ী কাম হ'ব লাগে গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ দালাল চেলিং আৰু বিভাগক জলসম্পদ বিভাগত যেতিয়ালৈকে আমাক স্থায়ী কামৰ আশ্বাস দিয়া নহয় যেতিয়ালৈকে আমাক এই বুঢ়াগাঁও স্থায়ীভাৱে ৰক্ষণাবেক্ষণৰ কোনো প্ৰস্তুতি নলয় কোনো ডিপিআৰ যদি প্ৰস্তুত কৰিবলৈ প্ৰস্তুতি নলয় তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আমাৰ যিমান মহিলা মানুহ যিমান পুৰুষ যিমান যুৱক সকলো একত্ৰিত হৈ আছে যেতিয়ালৈকে আমাক আশ্বাস নিদিয়ে যে ইয়াত স্থায়ী বান্ধ হ'ব লাগে তেতিয়ালৈকে আমি এই আন্দোলন চলাই গৈ থাকিম আমি কোনো পথে জিঅ' বেগৰ কাম হ'ব নিদিওঁ আৰু এই বন্ধ কৰিবই লাগিব তাৰ কাৰণে আমি গোটেই বুঢ়াগাঁওবাসী ৰাইজ আমাৰ লগত থিয় হৈ থকা গোটেই ৰাইজ যা দিবলৈ ৰাজি আছে তেওঁলোকে ৰাতিপুৱা 3টাৰ পৰা ইয়াত বহি আছে নোখোৱাকৈ বহি আছে তেওঁলোকে যেতিয়ালৈকে আমাক কোনো ধৰণৰ আশ্বাস নিয়ে তেতিয়ালৈকে ইয়াত বহি থাকিব